অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনিৰ পইচা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে 8,000 টকা সোমাই যাব বিহুৰ উপহাৰ হিচাপে। সেইকাৰণে নিশ্চয় আপোনালোকে সকলোৱে জানে যে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব একেলগে 8,000 টকা। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে এতিয়া কিন্তু বহুতৰে মনত সেইটো প্ৰশ্ন হৈ আছে যে আৰু ফৰ্ম জমা কৰিব লাগিব নেকি। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে আপোনালোকে আৰু একো ফৰ্ম জমা কৰিব নালাগে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। এতিয়া আপোনালোকে কি EKYC কৰিব লাগিব বা কেনেকৈ আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ বুজাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু হঠাৎ আপোনালোকৰ অৰুণোদয় আঁচনি পইচাটো বন্ধ হৈ গৈছে। এতিয়া আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকাটো লাভ কৰিব নে নকৰে বা কোনসকলে অৰুণোদয় আঁচনি পইচা 8,000 টকাটো লাভ কৰিব, এতিয়া আপোনালোকে EKYC কেনেকুৱাকৈ সম্পূৰ্ণ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ EKYC সম্পূৰ্ণ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে চাই লওক। যিহেতু যিকোনো চৰকাৰী আঁচনিৰ পইচা যেনেকুৱাকৈ চৰকাৰী BPL ঘৰ বা অৰুণোদয় আঁচনি বা যিকোনো চৰকাৰী আঁচনিৰ পইচা কিন্তু DBT লিংক থকা একাউণ্টত সোমাই যায়। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, এতিয়া কিন্তু আপোনালোকৰ যিটো বেংকৰ একাউণ্ট জমা কৰিছে আপোনাৰ বেংকৰ একাউণ্টটো EKYC কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কোনো EKYC ফৰ্ম জমা কৰিব নালাগে। এতিয়া কিন্তু যিটো আপোনালোকৰ বেংকৰ একাউণ্ট আছে আপোনাৰ বেংকৰ একাউণ্টটো EKYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকৰ বেংকৰ একাউণ্টটো কেনেকৈ EKYC সম্পূৰ্ণ কৰিব, এতিয়া আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল এতিয়া কিন্তু আপোনালোকৰ সেইটো বেংকত যাব লাগিব। আপোনালোকে ফিৰ বেংকত যে নক'ব যে মোৰ অৰুণোদয় আঁচনি EKYC কৰিব লাগে, আপোনালোকে আপোনাৰ বেংকত যাব, তাত যাই আপোনালোকে বেংকৰ পৰা এটা EKYC ফৰ্ম ল'ব। যেহেতু বেংকৰ একাউণ্ট যদি আপোনালোকৰ EKYC সম্পূৰ্ণ নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচাটো নোসোমাব। সেইকাৰণে যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছে আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে আপোনালোকে সেইটো বেংকত যাই আপোনালোকে ফাৰ্ষ্ট এটা বেংকৰ পৰা EKYC ফৰ্ম ল'ব। এতিয়া কিন্তু ফৰ্মটো ভালকৈ ফিল আপ কৰিব লাগিব। এতিয়া ফৰ্মটো সম্পূৰ্ণ ভালকৈ ফিল আপ কৰি তাৰ লগত আপোনাৰ কিন্তু সকলো ডকুমেণ্ট জমা কৰিব লাগিব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড সকলো জেৰক্স কৰি আপোনাৰ ফৰ্মৰ লগত গাঁঠি বেংকত জমা কৰিব লাগিব। কিছুমান বেংকত কিন্তু আপোনালোকৰ তাত ফিংগাৰ ল'ব আৰু কিন্তু বহুতে বেংকত কিন্তু এতিয়াও ফিংগাৰ লয়, ডাইৰেক্ট খালি আপোনালোকৰ ডকুমেণ্ট জমা ল'ব। এতিয়া কিন্তু আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে আপোনালোকে সেইটো বেংকত যাই আপোনাৰ বেংকৰ পৰা KYC ফৰ্ম লৈ সেইটো ফৰ্ম জমা কৰিব লাগিব। এইটো হৈছে কিন্তু আপোনাৰ KYC। বহুতৰে কিন্তু মনত সেইটো কনফিউজন হৈছে যে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে KYC কৰিব লাগিব। আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছে আপোনাৰ কিন্তু বেংকৰ একাউণ্টটো EKYC সম্পূৰ্ণ কৰিব লাগিব। বহুতৰে কিন্তু আধাৰ কাৰ্ড বা DBT লিংক নাই, সেইকাৰণে কিন্তু পইচা পেণ্ডিং হৈ থাকিব। সেইকাৰণে আপোনালোকৰ বেংকৰ একাউণ্টটো EKYC সম্পূৰ্ণ কৰিব লাগিব। যেহেতু বেংকৰ একাউণ্ট 2 বছৰ মূৰে মূৰে EKYC কৰিব লাগে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সকলোৱে কিন্তু EKYC বা বেংকৰ EKYCটো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব পাৰে। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ EKYC প্ৰচেছ।
এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে আপোনালোকে আৰু একো ফৰ্ম জমা কৰিব নালাগে। অট'মেটিকলি আপোনালোকৰ একাউণ্টত ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো সোমাই যাব। এতিয়া আপোনালোকে তাত যিটো বেংকৰ একাউণ্ট জমা কৰি আছে বা আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই আছে, আপোনাৰ একাউণ্টটো KYC সম্পূৰ্ণ কৰি ৰাখক।